পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি মৰমি পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে বুলি মৰমি পেলাই দিব জানো পাৰিবা। হেল্ল' বন্ধু বান্ধৱীসকল, হেল্ল'। আজি আমাৰ ঘৰলৈ আলহী আহিছে আৰু বিশেষকৈ আলহী আহিলে মানে মই ব্লগ এটা নবনালে বেয়া লাগে মানে বিশেষকৈ চিনাকি কৰি দিছোঁ। এয়া দাদা। হয়, নমস্কাৰ। আৰু এইফালেও দাদা এজন, এইফালে আহক, চলি আহক, নোলাইছে কেমেৰা নোলাইছে নাই বাৰু। নমস্কাৰ। বিশেষকৈ মানে আমাৰ ঘৰলৈ আলহী আহিলে মই মানে ব্লগ এটা বনাওঁ দেই। আৰু আমাৰ ঘৰ আপোনালোকে নিশ্চয় চিনিয়ে পায়, গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী পাৰ হৈ মানে তৰাণী। ব'লক, মানে ৰাস্তা বনাইছে বিশেষকৈ গাড়ী অহা যোৱা কৰি আছে দেই। এতিয়া নতুন বছৰ, এতিয়া 2024 চনৰ আজি কেই তাৰিখ? আজি 24 তাৰিখ। নতুন বছৰটো যিহেতু আমি প্ৰত্যেক বছৰে এটা নতুন মানে চন আমি আদৰি লওঁ নহয় জানো। সময় দিন মানুহবিলাক চব একেই থাকে, কিন্তু চনটোহে পৰিৱৰ্তন হয়। যদি মানুহৰ মনবিলাকো যদি পৰিৱৰ্তন হ'লহেঁতেন চনৰ লগত, হয়নে, তেতিয়া মানে আমাৰ সমাজখন বহুত মানে আগলৈ আগবাঢ়ি গ'লহেঁতেন। যিহেতু কাৰণ সমাজৰ লগতে আমি চনটো মানে যেতিয়া 2024 চনটো আমি আদৰোঁ, ধুমধামেৰে আদৰোঁ নহয় জানো। আমি তেতিয়া ভাবোঁ আমাৰ 2023 চনটো যেতিয়া গুচি গ'ল, 23 চনটো যোৱাৰ পিছত আমাৰ যিখিনি আমাৰ সমস্যা বা দুখ দুৰ্গতি সকলোখিনি মানে আমাৰ পাৰ হৈ যাব লাগে যিহেতু নহয় জানো। আমি ভাবোঁ 2024 চনটো আমি আদৰি আনো 2024 চনটো যদি আমাৰ মানুহবিলাকৰ মনবিলাকো যদি পৰিৱৰ্তন হ'লহেঁতেন মানে চনৰ লগত, তেতিয়া বহুত ভাল হ'লহেঁতেন। এতিয়া চব মানুহবিলাক পৰিৱৰ্তন নহয়, যেনে মানুহ তেনে থাকে। কিন্তু আপোনালোকে গম পায় এতিয়া নতুন বছৰ 3 তাৰিখৰ অভিশপ্ত দিনটো যেতিয়া দেৰগাঁৱত সেই দুৰ্ঘটনাত 14জন লোক নিহত হৈছিল নহয় জানো। সেই মানে অভিশপ্ত দিনটো আপোনালোকে জানো পাহৰিব? কেতিয়াও নাপাহৰে। দুখৰ কাহিনী কওকচোন সেই দিনটোৰ ওপৰত আপুনি দুআষাৰমান। 2024 চনৰ প্ৰথম নতুন বছৰ যেতিয়া 3 তাৰিখে সেই দুৰ্ঘটনাটোত কেতিয়াও আমি নাপাহৰোঁ। কাৰ গাত ভুল কাৰ গাত সুখ এইখিনি আমি ইমান মানে জ্ঞাতও নহয়, হ'লেও হ'ব নালাগে নহয় জানো। আৰু এই বছৰটো সকলোৱে ভালে ভালে যাওক। এতিয়া বিহু পাৰ হৈ গ'ল, আকৌ আমি এতিয়া অনাগত বহাগ বিহু আদৰিবলৈ আমি সকলোৱে সাজু। এতিয়া যিহেতু আমি বিহু বুলি পূজা পাৰ্বণ বুলি আমি মানে প্ৰায় মানুহবিলাকে মদ খাই মানে বহুত মানে উৎসৱ কৰে নহয় জানো। সেইটো কিন্তু কৰিব নালাগে, লিমিটত খাব লাগে বাৰু। মদটো নাখাবি বুলি কাকো আমি মানা কৰিব নোৱাৰোঁ ন। মদ খাই যিহেতু মানে কাৰো লছ হ'ব নালাগে, কাৰো অনিষ্ট হ'ব নালাগে। কিছুমান মদ খাই মানে ইমানে ধুমধামেৰে গাড়ী চলায়, মানে এক্সিডেণ্ট হয়, কিয় কাৰণে হয়। আৰু মানে বিহু আহিলে, পূজা আহিলে, কিবা উৎসৱ আহিলে মানে মদ খাই মাতাল হৈ যায়। সেইটো কিয় হ'ব লাগে? কাৰণ বিহু চিহু আহিলে ঘৰখনৰ মানে ফেমিলিৰ লগত বা ঘৰখন সকলোৱে পৰিয়ালৰ লগত মানে সেইটো ভালকৈ ঘৰতহে এসাঁজ খাব লাগে। কিন্তু বিহু আহিলে, পূজা আহিলে, নতুন বছৰ আহিলে বুলি কৈ বাহিৰত গৈ পিনে মদ খাই ভাং খাই এই লগৰবিলাকৰ লগত আড্ডা পিটি থাকে। ঘৰখনৰ লগত থাকিলে হ'ল নহয় জানো। আৰু কি বুলি ক'ম আৰু, আমাৰ ঘৰলৈ কৈছে আলহী আহিছে আৰু মই ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ, আপোনালোকৰ মাজত চিনাকি কৰি দিওঁ। আৰু ইয়াৰ প্ৰতিম দা আমাৰ ঘৰৰ ওচৰৰে হয়। আৰু কৈ দিয়কচোন আপুনি কি কৰে বৰ্তমান, কিহৰ লগত জড়িত আপুনি? মই বৰ্তমান মোৰ বিজনেছ গুড়ৰ ব্যৱসায়, আৰু দ্বিতীয়তে মই NOC সলিটিছ কেয়াৰত জইন কৰি আছোঁ। মোৰ বিজনেছ বৰ্তমান ইমান। আপুনি গুড়ৰ ব্যৱসায় কৰে মানে বাহিৰত গুড় চুৰ চাপ্লাই দিয়ে নেকি? বাহিৰত গুড় চুৰ চাপ্লাই নিদিওঁ, মই এনেই মানে খুচুৰা ব্যৱসায় কৰোঁ। মানে মানুহে খোৱা গুড়টো নে? মানুহে খোৱা গুড়টো হয়। গুড় চুৰ লাগিলে কণ্টেক্ট কৰিব দেই প্ৰতিম দাক। পাৰিব ন কণ্টেক্ট কৰিব? পাৰিব, কণ্টেক্ট কৰিব। গুড় চুৰ যদি কাৰোবাক দৰকাৰ হয় প্ৰতিম দাই ভাল গুড় দিয়ে। মানে গুড়টো আপুনি ক'ত পাৰে এইবিলাক? মানে কাছমাৰীৰ পৰা আনে আৰু দেৰগাঁৱৰ পৰা চাপ্লাই আহে। ভাল গুড় আহে। ভাল গুড় ন? মানে সেই কাছমাৰীত পেৰে নেকি? কাছমাৰীত পেৰে।
আপোনাৰ এইটো ঢেকীয়ালৰ পৰা আহে ভাল গুড় মানে চেনিতকৈতো গুড়টো বেছি মানে উপকাৰ ন খালে স্বাস্থ্যৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণে ভাল মানে পেটৰ কাৰণেও ভাল আৰু মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক গুড় চুৰ খুৱাই দিলে মানে চৰ্দি তৰ্দিবিলাক কফ চফবিলাক জমা হৈ নাথাকে বুলি কয় পেট মানে ভালকৈ চফা কৰে গুড় খাব লাগে আৰু যিহেতু আপোনালোকে ডায়েবেটিছ হ'লেওতো মানুহে চেনিটোতকৈ গুড়টোৱে খায় ন হ'লেও মানে গুড়টো খালে ইমান মানে অপকাৰ নকৰে মানে গুড়টো খাব লাগে আৰু গুড়টো ঔষধি গুণ বুলি কয় কাৰণ কুঁহিয়াৰ পৰা পেৰা হয় ন মিঠা যদিও মানে গুড়টোত ঔষধি গুণ আছে আপোনালোকে প্ৰতিমবাক কণ্টেক্ট কৰিব পাৰে গুড় চুৰ প্ৰয়োজন হ'লে ভাল গুড় দিয়ে আমি এনেই মানে ব্লগ এটা বনালোঁ আৰু ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকওঁ আৰু আমাৰ ঘৰত আৰু আহিছিলে নুঠে মানে ভিডিঅ'ত লাষ্ট কৰে মইতো বিশেষ লাষ্ট নকৰোঁ বাৰু এইবিলাক ক্ষেত্ৰত এতিয়া গাড়ী এখন আহিছে মই এতিয়া মোবাইলটো উঠাব লাগিব নহ'লে চেপি লৈ যাব ষ্টেণ্ডত লগাই থৈ গৈছোঁ এতিয়া বাই বাই